কোৰ্টৰ কেছত যদি সঁচাকে দোষী সাব্যস্ত কৰিব লাগে দোষী হিচাপে তেতিয়া হলে সঁচা-সঁচি তথ্য প্ৰমাণ সঁচা-সঁচি ডকুমেন্ট আৰু সঁচা-সঁচি ষ্টেটমেন্ট দিব লাগিব কিন্তু সেই কামটো এতিয়ালৈকে কৰা নাই সেইকাৰণে মই বাৰম্বাৰ কৈ আছো যে কাইলে চাৰ্জশিটখন দিয়ক এই চাৰ্জশিটখনৰ পৰা কিন্তু কোনো পদ্ধতিত হত্যাকাণ্ড বুলি লিখি দিলো জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলে শাস্তি নাপায় যেতিয়ালৈকে সিংগাপুৰত গৈ তদন্ত কৰি তাৰ পৰা এভিডেন্স তাৰ পৰা ডকুমেন্টছ আৰু তাৰ পৰা ষ্টেটমেন্ট নানে সেইকাৰণে মই ভাবো যে দ্বিতীয়খন চাৰ্জশিট দিব লাগিব সিংগাপুৰলৈ গৈ সেকেন্ড পাৰ্টৰ চাৰ্জশিটখন দিব লাগিব সেইকাৰণে মই কাইলে চাৰ্জশিটখনক পাৰ্ট 1 চাৰ্জশিট বুলি কৈছো সেকেন্ড খনক আসলতে এনেকে চাৰ্জশিট দিবই নাপায় এনেকে যেটো চাৰ্জশিট দিছে এটো হল একেবাৰে ঘটনাটো পৰা দুখিক বচাবৰ কাৰণে দিয়া চাৰ্জশিটে হয় আসলতে সেইকাৰণে মই তথাপিও যেটো জুবিন গাৰ্গ আৰু যেটো মুখ্যমন্ত্ৰীয়ে কৈ আছে যে আমি ভাল চাৰ্জশিট দিছো সেইকাৰণে মই মনে মনে আছো কিন্তু যদি হে আসলতে জুবিন গাৰ্গৰ হত্যাকাৰী বিলাকক ধৰিব লাগে প্লেস অফ অকাৰেন্স সিংগাপুৰলৈ গৈ তদন্ত কৰিব লাগে সিংগাপুৰৰ জিটুপা সাগৰত যিখন সাগৰত জিটুপা পানীত পৰি জুবিনদাৰ মৃত্যু হ'ল সেই পানীটোপা নুচুৱাকে সেই পানীটোপা চাবলৈ নোযোৱাকে তাত তদন্ত নকৰাকে তাত স্কেচ পেন নৰাকাকে তাৰ মানুহৰ ষ্টেটমেন্ট নোলোৱাকে সাগৰৰ সেই জাহাজৰ ইয়াতখনৰ কেপ্টেইনজনক ননাকে তেওঁৰ ষ্টেটমেন্ট নোলোৱাকে আৰু তাৰ সেই জাহাজখনৰ ভিডিও বিলাক অথেন্টিকেটেড কৰি সিসিটিভি ক্যামেৰা বিলাক অথেন্টিকেটেড কৰি তাৰ পৰা ননালৈকে যি টিমে উঠাই লৈ গৈছিলে ৰেস্কিউ টিম তেওঁলোকৰ ষ্টেটমেন্ট নোলোৱাকে আৰু ডকুমেন্টছ বিলাক সংগ্ৰহ নকৰাকে যেনেকে ধৰক কি ডকুমেন্টছ যে সেই জাহাজখনৰ হাতুৰিবৰ কাৰণে এটা পাৰমিশন ল'ব লাগে এখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্ম ফিল আপ খনত জুবিন দাই তেওঁৰ বেমাৰ আছে বুলি লিখি দিছিলে না নাই সেইটো ডকুমেন্ট বুলি কয় সেই ডকুমেন্টটো ননাকে কেতিয়াও এই মৃত্যুৰ কাৰণে জগৰীয়াসকলক কেতিয়াও ফাঁসি দিব নোৱাৰে এই কাম নকৰাকে যেটো চাৰ্জশিট দিছে সিংগাপুৰলৈ নোযোৱাকে এই চাৰ্জশিটটো ডেফিনেটলি এটো এটা অসম্পূৰ্ণ চাৰ্জশিট আৰু যদি অকল এই চাৰ্জশিটটোৱে দিয়ে তাৰ পাছত যদি চাৰ্জশিট নিদিয়ে তেতিয়ালে এই চাৰ্জশিটটোক মই কম ভুৱা চাৰ্জশিট